নমস্কাৰ স্বাগতম জনাইছো অনুটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত আমি চাবলৈ গৈ আছো গুৰুদক্ষিণা আঁচনিৰ বাবে কিদৰে আবেদন কৰিব পাৰিব সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া আপোনালোকক দেখাবলৈ গৈ আছো গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ এনেকৈ সাৰ্চ কৰিব gurudakshinnaportal.org অথবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইটত আহিব পাৰিব গুৰুদক্ষিণা আঁচনিৰ বাবে আপোনালোকে অনলাইন ৰাতি অলপ দেৰিকৈ কৰিব পাৰে বা ৰাতিপুৱা আপোনালোকে অলপ সোনকালে উঠি কামটো কৰিব পাৰে কাৰণ এইকেইদিন খুবেই লোডটো বেছি পৰি আছে গতিকে সাৰ্ভাৰটো অলপ ইস্যু হৈ থাকে আপোনালোকে পৰ্টেলত ভিজিট কৰি প্ৰথমতে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব একাউণ্ট ক্ৰিয়েট কৰিবলৈ আপোনালোকক এটা ভ্যালিড ফোন নম্বৰ আৰু এটা ভ্যালিড ইমেইল আইডি প্ৰয়োজন হ'ব চাওক ইয়াতে আপোনালোকে দেখা পাইছে ক্ৰিয়েট ইয়ৰ একাউণ্ট ইয়াতে আপোনাৰ ফুল নেম মোবাইল নম্বৰ ইমেইল আইডি আৰু ওটিপি আপোনাৰ যাব এসএমএস থ্ৰুদি বা WhatsApp থ্ৰুদি আপোনালোকে পঠিয়াব পাৰে ডেট অফ বাৰ্থ আপোনাৰ জেন্ডাৰ আৰু ইয়াতে এটা প্ৰশ্ন সুধিছে when was your institution provincialized so ইয়াতে আপোনালোকে ইয়াৰটো সিলেক্ট কৰিব ঠিক আছে এন্ড তাৰ পাছতে do you have your dice/underscore এটো আপোনালোকে সিলেক্ট কৰিব name of the school at this time provincialization school name dice code year আৰু ইয়াতে আপোনালোকে দেখা পাইছে যিবোৰত ষ্টাৰ মাৰ্ক নাই হেবোৰ আপোনালোকে ফিল আপ নকৰিলেও হ'ব আৰু এটা পাসপোৰ্ট আপোনালোকে ক্ৰিয়েট কৰিব লাগিব সো সেই সকলোবোৰ ফিল আপ কৰাৰ পাছত আপোনালোকে সাবমিট কৰিলে এটা আইডি ক্ৰিয়েট হৈ যাব আৰু আপোনালোকে আবেদনটো কৰিব পাৰিব সাবমিটত ক্লিক কৰিব আৰু সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যাব আৰু এই ওটিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব তাৰ পাছতে ক্ৰিয়েট একাউণ্ট অপচনত ক্লিক কৰি দিব So account verified you can log in so ইয়াতে একাউণ্টটো ভেৰিফাই হৈ গৈছে সেভ কৰি ৰাখিব আপোনালোকে তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে লগইন এই লগইন অপচনত ক্লিক কৰিব ইয়াতে ইউজাৰ নেম বা মোবাইল নম্বৰটো আপোনালোকে এন্টাৰ কৰিব পাৰে এন্ড দেন পাসওয়াৰ্ড আৰু এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যাব আৰু ক্যাপচা কোডটো ফিল আপ কৰি আপোনালোকে লগইন কৰিব পাৰিব লগইনত ক্লিক কৰিব ওটিপি পুনৰ যাব ওটিপি ভেৰিফাই এই আপোনালোকে দেখা পাইছে মই ড্যাশবোৰ্ডত আহি গলো ড্যাশবোৰ্ড আৰু প্ৰফাইলত ইয়াতে আপোনালোকে দেখা পাইছে ফাৰ্স্ট স্টেপত আপোনালোকৰ পাৰ্সোনেল ডাটাবোৰ ফিল আপ কৰিব লাগিব আৰু তেনেকৈ সেকেন্ড স্টেপ থাৰ্ড ফৰ্থ আৰু ফিফথত আপোনাৰ প্ৰিভিউ হ'ব আপোনাৰ এপ্লিকেশনখন আৰু যদি কবাত ভুল আছে আপোনালোকে এডিটিং কৰি হেতু কাৰেকচন কৰাৰ পাছত আপোনালোকে ফাইনেল সাবমিশন কৰিব পাৰিব এতিয়া আপোনালোকক মই স্টেপ বাই স্টেপ দেখুৱাই গৈ থাকিম কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব কি কথা সো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব ইয়াতে আপোনালোকে পাৰ্সোনেল ইনফৰমেশনত ফুল নেম ডেট অফ বাৰ্থ ইমেইল আইডি মোবাইল নম্বৰ হেবোৰ ৰেজিষ্ট্ৰেচন কৰোতে আপুনি প্ৰভাইড কৰিছিলে সো হেকেটা ইয়াতে আহি গৈছে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ পেন কাৰ্ড নম্বৰ ইনষ্টিটিউচন কেটেগৰী তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এপইন্টমেন্ট ডিটেইলছ নেম অফ দি এপইন্টিং অথৰিটি আৰু ডেট অফ জয়নিং এপইন্টমেন্ট লেটাৰ নং তো হেকেটা আপোনালোকে প্ৰভাইড কৰিব লাগিব কাৰণ ষ্টাৰ মাৰ্ক আছে সো ব্ল্যাঙ্ক এৰিব নোৱাৰিব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেন্ট ভিটেল ষ্টেটাস তো ভিটেল ষ্টেটাসত আপোনালোকে এলাইভ তো ৰাখিবই লাগিব হেতু কম্পালসৰি সো হেতু আপোনালোকে ৰাখি লব ডাটাখিনি প্ৰপাৰলি ফিল আপ কৰাৰ পাছতে আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব নেক্সট স্টেপত আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে এডুকেশনাল কোৱালিফিকেশন একাডেমিক কোৱালিফিকেশন সো ইয়াতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন যি হয় হেতু ইয়াতে আপোনালোকে প্ৰভাইড কৰিব লাগিব আৰু এক্সট্ৰা যদি প্ৰফেশনাল কোৱালিফিকেশন যদি আছে আপোনালোকে হেতু প্ৰভাইড কৰিব পাৰে এডুকেশনাল কোৱালিফিকেশন এড কৰাৰ পাছতে আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব লাগিব স্টেপ 3 ত আপোনালোকে আপোনাৰ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে বেংক ডিটেইলছ অফ টিচাৰ সো ইয়াতে আপোনাৰ বেংক একাউণ্ট হোল্ডাৰ নেমটো অটোমেটিক আহি যাব আপোনাৰ বেংক একাউণ্ট নম্বৰ আইএফএসচি কোড বেংক আৰু ব্ৰাঞ্চ সিটি ষ্টেট হেবোৰ আপোনালোকে সিলেক্ট কৰি নেক্সট কৰিব পাৰিব সো ইয়াতে মই ডিটেইলছ কিটা ফিল আপ কৰি লওঁ আইএফএসচি কোডটো এন্টাৰ কৰাৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছবোৰ ইয়াতে লৈ ল'ব এন্ড দেন আপোনালোকে সিম্পলি নেক্সট কৰিব পাৰে স্টেপ 4 ত আপোনালোকে দেখা পাইছে ডকুমেন্ট আপলোড ইয়াতে আপুনি কেটামান ডকুমেন্ট আপলোড কৰিব লাগিব যেনে ধৰক আপলোড ইয়ৰ ৰিসেন্ট ফটোগ্ৰাফ আপলোড ইয়ৰ সিগনেচাৰ আধাৰ কাৰ্ড পেন কাৰ্ড এপ্লিকেন্ট পাসবুক আৰু হাইয়েষ্ট একাডেমিক কোৱালিফিকেশন মাৰ্কশিট এণ্ড সাৰ্টিফিকেট আপোনালোকক প্ৰয়োজন হ'ব আৰু বাকি একেটা যোনকেটা ষ্টাৰ মাৰ্ক নাই হেকেটা আপলোড নকৰিলো একো আপত্তি নাই সো যেকেটা প্ৰয়োজনীয় ডকুমেন্টছ হেকেটা আপোনালোকে কম্পালসৰি আপলোড কৰিবই লাগিব সো মই ডকুমেন্টছ কেটা আপলোড কৰি আছো এন্ড দেন নেক্সট স্টেপত আপোনালোকক মই দেখুৱাই আছো ডকুমেন্ট কেটা আপলোড হোৱাৰ পাছতে এনেকৈ দেখা পাই যাব আপোনালোকে তাৰ পাছতে নেক্সট অপচনত ক্লিক কৰি দিব
এতিয়া আমি আহি গলো ফাইনেল ষ্টেজত ইয়াতে আপোনালোকে দেখা পাইছে 5 নম্বৰ ষ্টেজত আমি আহি গলো প্ৰিভিউ সেকশনত সো ইয়াতে আপুনি ফিল আপ কৰা ডাটাবোৰ ভালকৈ এবাৰ চেক কৰি ল'ব কবাত যদি মিছমেচ আছে বা কবাত যদি আপোনাৰ ৰং আছে তেন্তে আপোনালোকে এডিট কৰি ল'ব ভালকৈ আপোনালোকে চেক কৰি ল'ব যদি শুদ্ধ আছে সকলোবোৰ তেন্তে আপোনালোকে ফিনিশ অপচনত ক্লিক কৰি দিব ইয়াতে আপোনালোকে দেখা পাইছে মই সাবমিশনটো কৰিলো আৰু কমপ্লিট ইওৰ এপ্লিকেশন পেমেন্ট ইয়াতে পেমেন্ট এটা কৰিব লাগিব আপোনালোকক মই কৈছিলো ভিডিঅৰ আৰম্ভণিতে 300 এটা আপোনালোকে পেমেন্ট কৰিব লাগিব এটো আপোনালোকে ডেবিট কাৰ্ড ফোন পে গুগল পে ইউপিআই দি থ্ৰুতে আপোনালোকে পেমেন্ট কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰসিড টু পে অপচন ক্লিক কৰি দিব ইয়াতে আপোনালোকে দেখা পাইছে এটা পপআপ আহি গৈছে পেমেন্ট আপডেট বুলি ডিয়াৰ এপ্লিকেন্ট থ্যাংক ইউ ফৰ সাবমিটিং ইওৰ এপ্লিকেশন অন গুৰু দক্ষিণা portal please note that the payment option will be activated shortly once it enabled you will be able to proceed the payment and complete your application so ইয়াতে পেমেন্টৰ যোনটো পৰ্টেলটো এক্টিভেট হোৱা নাই আপোনালোকৰ অতি শীঘ্ৰে আহি যাব বুলি ইয়াতে কৈছে আৰু যেতিয়া পেমেন্ট অপচনটো এক্টিভেট হ'ব তেতিয়া আপোনালোকে পে কৰিব পাৰিব আৰু আপোনাৰ এপ্লিকেশনখন সাকসেসফুলি সাবমিট কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ গুৰু দক্ষিণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব